আজি মই আপোনালোকক এটা বহুত সৰু কথা কিন্তু জানিবলগীয়া। এইটো কি হয়, যদি মেইন কাপোৰটোৰ ব্লাউজৰ মেইন কাপোৰটোৰ যদি ডাঙৰ থাকে, তলত কাপোৰ থাকে, তেতিয়াহ'লে আপোনালোকে এনেদৰে তলত ৰাখি দিব। কিহৰ কাৰণে জানেনে? যদি কিবা কাৰণত জেনেৰেলি এইটো পটি লগোৱা হয়, এনেদৰে পটি লগোৱা হয়। যদি কিবা কাৰণত ব্লাউজটো চুটি দীঘল হয়, মানে চুটি হ'লেতো কথা নাই, কিন্তু দীঘল হ'লেতো কথা নাই, কিন্তু যদি চুটি হয় তেতিয়াহ'লে এই কাপোৰখিনি ওলাই কিনে এনেদৰে দীঘল কৰি দিব পাৰি। মই বহুত ব্লাউজ এনেদৰে দীঘল কৰি দিছোঁ, কাৰণ কিছুমানে চুটি হ'লে বেয়া পায়। কেতিয়াবা মাপ লওঁতে অকণমান ইফাল সিফাল হ'ব পাৰে। যদি ব্লাউজটো চুটি হয় তেতিয়া দাং খাই থাকে। সেইকাৰণে যদি আপোনালোকৰ কাপোৰ বেছি থাকে তেতিয়াহ'লে এনেদৰে ৰাখি দিব কাপোৰখিনি। এতিয়া মই কাচাটো মাৰিম, ইয়াৰ পৰা এইখিনি কাপোৰ মই ৰাখি দিম। যদি কিবা কাৰণত চুটি হয় তেতিয়াহ'লে মই এইখিনি কাপোৰ ওলাই কিনে এনেদৰে পটি লগাই দিলে দীঘল হৈ যায় ব্লাউজটো। মোৰ বহুত ব্লাউজ তেনেদৰে দীঘল কৰি লৈছোঁ। আৰু কি হয়, মানে কি প্ৰথম ক্ষীণ থাকিলে ব্লাউজবিলাক অকণমান চুটি হ'লেও হয়, আৰু যেতিয়া মানুহজনী শকত হৈ যায় তেতিয়া ব্লাউজবিলাক মানে কি হয়, দীঘল লাগে বেছি, মানে নহ'লে দাং খাই থাকে। দাং খাই থাকিলে বেয়া লাগে। সেইকাৰণে মই এনেদৰে কাপোৰটো মাৰি দিয়ে এইবাৰ কাপোৰটো এনেদৰে ৰাখি দিওঁ। যদি আপোনালোকৰো কাপোৰ থাকে তেতিয়াহ'লে এনেদৰে ৰাখি দিব।